এইবেলি বৰপেটা সত্ৰত আমি 4 দিনীয়া বিস্তৃত কাৰ্যসূচী হাতত লৈ 4 দিনীয়া ভাৱেৰে অৰ্থাৎ 28-29 ফাগুন আৰু 1-2 চ'ত এই 4 দিনীয়া কাৰ্যসূচীৰে আমি দৌল মহোৎসৱ উদযাপন কৰিব। এই বৰপেটা সত্ৰ আজিও তাহানিৰ দিনৰ পৰা সত্ৰীয়া পৰম্পৰা আমি ভংগ নোহোৱা কৰি সকলো কাৰ্যসূচী উদযাপন কৰিব পাৰিছোঁ। আমাৰ গুৰুজনৰ আশীৰ্বাদ নিশ্চয় আছে বৰপেটাবাসী ৰাইজে যে অন্তত দৌল মহোৎসৱটো আজি বৰপেটা সত্ৰই যিটো উদযাপন কৰি আছোঁ, এই দৌল মহোৎসৱটো অকল বৰপেটাতে নাই, অসমতে নাই, আনকি ভাৰতবৰ্ষতো নাই, বাহিৰ হৈ গৈছে, ভাৰতৰো বাহিৰত হৈ গৈছে। গতিকে ক'বলৈ গ'লে বিশ্বৰ দৰবাৰত, বিশ্বৰ দুৱাৰমুখত বৰপেটা সত্ৰৰ দৌল মহোৎসৱে স্থান পাইছে। শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা শাস্ত্ৰৰ উৰেষা বৰ্ণন অধ্যায়টি এবাৰ অধ্যয়ন কৰিব। তাৰপিছত আমি যিটো সুঁৱেৰী ফাকুৱা, সেই ফাকুৱাৰ পাৰ্টটো অলপমান বেলেগ, ফাকুৱাৰ কাহিনীটো বেলেগ। আমাৰ যিটো হোলী উৎসৱ বুলি কওঁ, সিটো এটা তাত্ত্বিক কাহিনীৰ ওপৰত আধাৰিত। সেই তাত্ত্বিক কাহিনীটো হৈছে কীৰ্তন ঘোষাৰে ঘুনুচা কীৰ্তন। এই ঘুনুচা কীৰ্তন নামৰ অধ্যায় আছে। সেই ঘুনুচা কীৰ্তনৰ যিটো কাহিনী, সেই কাহিনীটোৰ আলমত আমি সুঁৱেৰীটো পালন কৰোঁ আৰু উৰেষা বৰ্ণনৰ কাহিনীটোৰ